ষ্ট্ৰেঞ্জাৰ থিঙৰ ফিনালে এপিছডটো চালো। লাষ্ট এপিছড বুলি ধৰিব পাৰে আৰু এইটো তাৰ পিছত আৰু ষ্ট্ৰেঞ্জাৰ থিঙৰ পুৰা এণ্ড হৈ গ'ল আৰু এইটোৱে লাষ্ট এপিছড আছিলে। লাষ্ট এপিছডটো কেনেকুৱা লাগিলে আৰু কাৰোবাৰ কিবা হ'ল নেকি ফিনালে এপিছডটো আৰু হেনৰিক মাৰিব পাৰে নে নাই আপুনি চালে গম পাই যাব। এপিছড 8টো পুৰা 2 ঘণ্টা আছে। ফাৰ্ষ্ট হাফত চবেই হেনৰিক মাৰিবলৈ কাৰণে কিবা ন কিবা যোগাৰ লগাই আৰু লাষ্টত গৈ কিবা কৰি মাৰিব পাৰে নে নাই গৈ চোৱক ফিনালে এপিছডটো। আৰু তাত চিন আহিব ষ্টিভৰ, সেইখিনিত চিনটো ষ্টিভৰ চাই আপোনাক অলপ ইমোচনেল কৰি দিব চাই। ষ্টিভৰ বাৰু একো নহয় বাৰু, সেইটো টেনচন ল'ব নালাগে বাৰু। মাজতে যেতিয়া ভেকনাক মাৰে সেই চিনটো চাব আপোনাক ভাল লাগিব। মাজত খালি 11ৰ চিষ্টাৰটো মৰি যায় আৰু লাষ্ট হাফত আৰু লাষ্টত চব কেৰেক্টাৰবোৰৰ এণ্ডিং কেনেকা হয় সেইটো আপোনাক চাই ভাল লাগিব। এণ্ডিংটো পুৰা লাষ্টৰ এই চিনবোৰ চাই আপুনি ইমোচনেল হৈ যাব পাৰে। আৰু ডাষ্টিন ষ্টেজত গৈ হকেনৰ চবৰ ওচৰত স্পিচ এটা দিয়ে, সেইটো চাই আপোনাক ভাল লাগিব। 2016ত ষ্টাৰ্ট হৈছিলে ষ্ট্ৰেঞ্জাৰ থিংছ ছিজন 1 আৰু 2026ত এণ্ড হৈ গ'ল 5 জানুৱাৰীৰ দিনা। ফিনালে এপিছডটো মোক চবতকে বেছি ভাল লাগিলে। গৈ চাওক তেন্তে ফিনালে এপিছডটো, আৰু আগৰ এপিছডবোৰ চোৱা নাই তেন্তে গৈ পিনে চাওক আগৰ এপিছডবোৰ। যদি ফাৰ্ষ্ট ছিজনৰ পৰাও চোৱা নাই তেন্তে হ'লে ফাৰ্ষ্ট ছিজনৰ পৰা গৈ পিনে ষ্টাৰ্ট কৰক আৰু ফিনালে এপিছডৰ পৰা এণ্ড কৰক আৰু কেনেকা লাগিলে কমেণ্টত জনাব। ভিডিঅ'টো ইয়াতে এণ্ড কৰিছো। লগ পাম নেক্সট এটা ভিডিঅ'ত।